এডুকেশ্যন এণ্ড ইনফৰমেশ্যন চেনেলটিলৈ মই গীতাশ্ৰী ডেকাই সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ইয়াৰ আগৰ ভিডিঅ'টোত আমি পঢ়িছিলোঁ অংকুৰণ পাঠ্যপুথিখনৰ প্ৰথম কবিতাটো অৰ্থাৎ প্ৰথম লেচনটো। আজি আমি পঢ়িম দ্বিতীয় পাঠটো। দ্বিতীয় পাঠটো হৈছে একতাৰ বল। মহিকান্ত বৰুৱা গাঁওখনৰ গাঁওবুঢ়া। তেওঁ গাঁওখনৰ মানুহক মিলাপ্ৰীতিৰে থাকিবলৈ সময়ে সময়ে উপদেশ দিয়ে। কিন্তু তেওঁৰ নাতি-নাতিনীয়েকহঁতৰ মাজত মিল নাছিল। নাতি-নাতিনীয়েকহঁতৰ মাজত মিলাপ্ৰীতি নোহোৱা দেখি মহিকান্তৰ মহা চিন্তা। এনে অৱস্থাত এদিন জহকালি সন্ধিয়া ককাক মহিকান্তই সিহঁতক কাষলৈ মাতি আনি ক'লে, আজি মই তোমালোকক এটা মজা সাধু ক'ম। সাধু ক'ব বুলি কোৱাৰ লগে লগে সিহঁতে ককাকৰ কাষত জুম বান্ধিলে। ককাকে আৰম্ভ কৰিলে। এখন গাঁৱত এজন খেতিয়ক আছিল। খেতিয়কজনৰ 4জন পুতেক। পুতেককেইজনৰ মাজত একেবাৰেই মিলাপ্ৰীতি নাছিল। দেউতাকে সৰুৰে পৰা তেওঁলোকক নানান মূল্যৱান উপদেশ দি আহিছিল। কিন্তু দেউতাকৰ উপদেশলৈ পুতেকহঁতে কাণ খাৰেই কৰা নাছিল। দেউতাকে বৰ কষ্টৰে খেতি-বাতি কৰি পৰিয়ালটো পোহপাল দিছিল। পুতেকহঁতে কিন্তু দেউতাকক কোনো ধৰণৰ সহায় কৰা নাছিল। খেতিয়কজনে ক্ৰমে বুঢ়া হৈ আহিল। পুতেকহঁতৰ স্বভাৱ দেখি চিন্তাত তেওঁৰ টোপনি নহা হ'ল। তেওঁ ভাবিলে, এনেদৰে থাকিলে পুতেকহঁতে ভৱিষ্যতে বিপদত পৰিব। তাকে ভাবি তেওঁ ল'ৰাহঁতক কথাই কামে বুজাবলৈ এটা বুদ্ধি পাঙিলে। এদিন তেওঁ পুতেকহঁতক কেইডালমান ইকৰাৰ কাঠি আনিবলৈ ক'লে। দেউতাকৰ কথামতে পুতেকহঁতে ইকৰাৰ কাঠি কেইডাল আনিলে। তেতিয়া দেউতাকে প্ৰত্যেককে একোডালকৈ কাঠি ভাঙিবলৈ দিলে। চাৰিওজনে সেই কাঠি অনাশায়ে ভাঙিলে। এইবাৰ দেউতাকে কাঠিবোৰ মুঠা বান্ধি পুতেকহঁতক এজন এজনকৈ ভাঙিবলৈ দিলে। তেওঁলোকে প্ৰত্যেকে মুঠাটো ভাঙিবলৈ চেষ্টা কৰিলে, কিন্তু বহুবাৰ চেষ্টাৰ মূৰতো কোনো এজনেও কাঠিৰ মুঠাটো ভাঙিব নোৱাৰিলে। তেতিয়া দেউতাকে চাৰিওজন পুতেকক কাষলৈ মাতি আনি ক'লে, এতিয়া বুজিলানে বোপাইহঁত, তোমালোকে আটায়ে একোডালকৈ কাঠি দিওঁতে সহজে ভাঙিব পাৰিলা, কিন্তু গোটেইকেইডাল কাঠি মুঠা বান্ধি দিওঁতে ভঙাত সফল হ'ব নোৱাৰিলা। ঠিক তেনেদৰে একেলগে মিলাপ্ৰীতিৰে চলিলে কোনেও তোমালোকৰ একো হানি বিঘিনি ঘটাব নোৱাৰে। খেতি-বাতি বেপাৰ বাণিজ্যটো সফল হ'ব পাৰিবা হওক। এতিয়াৰে পৰা তোমালোকে সকলো কাম-কাজ একেলগে কৰিবা। প্ৰত্যেকে ঘৰৰ প্ৰতিজন সদস্যৰ দিহা পৰামৰ্শ লৈ কাম-কাজ কৰিলে সফল নোহোৱাৰ কাৰণ নাই। সকলো কামকে লগে ভাগে আনন্দৰে কৰাৰ চেষ্টা কৰিবা। চাৰিওজন পুতেকে কথাটো বুজি পালে আৰু একেলগে হৈ কামত লাগিলগৈ। সাধুটো শেষ কৰি ককাকে ক'লে, এতিয়া বুজিলানে, মিলিজুলি থাকিলে তোমালোকে কেতিয়াও বিপদত নপৰা। সকলো কামতে সাফল্য অৰ্জন কৰিব পাৰিবা। এতিয়া যোৱা হওক, ফলিপুথি লোৱাগৈ। আমি পাঠটো পঢ়িলোঁ। এতিয়া আমি এই পাঠটোৰ ওপৰত ভিত্তি কৰি দিয়া প্ৰশ্ন উত্তৰসমূহ চাম। প্ৰশ্ন উত্তৰসমূহ আমি আলোচনা কৰিম। ইয়াৰে 1 নম্বৰ প্ৰশ্নটো হৈছে, গাঁওবুঢ়া মহিকান্তৰ নাতি-নাতিনীয়েকহঁতক লৈ কি হৈছিল? ইয়াৰে উত্তৰটো হৈছে, গাঁওবুঢ়া মহিকান্তৰ নাতি-নাতিনীয়েকহঁতক লৈ মহা চিন্তা হৈছিল। খ নম্বৰ প্ৰশ্নটো হৈছে, সাধু কথা কম বুলি কোৱাত নাতি-নাতিনীয়েকহঁতে কি কৰিলে? ইয়াৰ উত্তৰটো হৈছে, সাধু কথা কম বুলি কোৱাত নাতি-নাতিনীয়েকহঁতৰ ককাকৰ কাষত জুম বান্ধিলে। গ নম্বৰটো হৈছে, খেতিয়কজনৰ কেইজন পুতেক আছিল? উত্তৰটো হৈছে, খেতিয়কজনৰ 4জন পুতেক আছিল। পুতেক কেইজনৰ মাজত কি মিল আছিলনে? উত্তৰটো হৈছে, পুতেকহঁতৰ মাজত মিল নাছিল। ঙ নম্বৰটো হৈছে, দেউতাকে পুতেকহঁতক ইকৰা কাঠিবোৰ কি কৰিবলৈ দিলে? ইয়াৰে উত্তৰটো হৈছে, দেউতাকে পুতেকহঁতক এডাল এডালকৈ প্ৰত্যেকক ইকৰাৰ কাঠি দি সেয়া ভাঙিবলৈ দিলে। ছ নম্বৰটো হৈছে, ইকৰাৰ মুঠাটো সিহঁতে অকলে ভাঙিব পাৰিলেনে? ইয়াৰে উত্তৰটো হৈছে, ইকৰাৰ মুঠাটো সিহঁতে অকলে ভাঙিব নোৱাৰিলে। দ্বিতীয় ছ নম্বৰটো হৈছে, মিলিজুলি থাকিলে কি হয়? উত্তৰটো হৈছে, মিলিজুলি থাকিলে আন কোনেও হানি বিঘিনি ঘটাব নোৱাৰে। তাৰপিছত ইয়াতে দিছে, থালখনত থকা শব্দবোৰ পঢ়া, শব্দবোৰৰ অৰ্থ পাচিটোৰ পৰা বিচাৰি নিজৰ বহীত লিখা। ইয়াতে থালখনৰ ভিতৰত কেইটামান শব্দ দিছে
আৰু পাছেটোৰ ভিতৰত কেইটামান অৰ্থ দিছে ইয়াৰে শব্দকেইটা অৰ্থ বুজি ইয়াৰে শব্দকেইটাৰ লগতে অৰ্থকেইটা বিচাৰি নিজক মানে সকলোকে নিজে নিজে লিখিব দিছে মানে ইয়াতে থালখনত থকা শব্দবোৰ হৈছে জহকালি কাণখাৰ পাঙিলে মিলাপ্ৰীতি অৰ্জন এতিয়া ইয়াৰে শব্দবোৰৰ অৰ্থবোৰ লিখিব লাগিব জহকালি শব্দৰ অৰ্থ হৈছে গৰমকালি কাণখাৰ কোনো কথালৈ মনোযোগ দিয়া পাঙিলে ভাঙিলে মিলাপ্ৰীতি একতা অৰ্জন মানে চেষ্টা কৰি পোৱা তাৰপিছত আহিলে তলৰ শব্দকেইটা ক্ৰমত সজাই বাক্যটো পুনৰ লিখা ইয়াতে মানে উলটপালটকৈ শব্দ কেইটামান দিছে তো বাক্যটো মানে শুদ্ধকৈ সজাই লিখিব দিছে উদাহৰণ হৈছে আছিল এখন খেতিয়ক গাঁৱত এজন ইয়াতে উলটপালটকৈ এইটো দিয়া হৈছে ইয়াৰে শুদ্ধ বাক্যটো ক্ৰমত সজাব গ'লে হ'ব এখন গাঁৱত এজন খেতিয়ক আছিল তাৰপিছত ক নম্বৰতে দিছে ইয়াতে 4জন আছিল খেতিয়কৰ পুতেক ইয়াৰে মানে সজাই লিখা বাক্যটো হ'ব খেতিয়কজনৰ পুতেক 4জন আছিল তাৰপিছত খ নম্বৰতে দিছে পুতেক নাছিল মাজত কেইজনৰ মিল ইয়াৰে বাক্যটো মানে শুদ্ধ বাক্যটো হৈছে পুতেক কেইজনৰ মাজত মিল নাছিল গ নম্বৰটো হৈছে ক্ৰমে আহিল হৈ বুঢ়া খেতিয়কজন ইয়াৰে শুদ্ধ বাক্যটো হৈছে খেতিয়কজন ক্ৰমে বুঢ়া হৈ আহিল তাৰপিছত ইয়াতে দিছে নাওখনত থকা শব্দবোৰ পঢ়া খালী ঠাইত উপযুক্ত শব্দ লিখি বাক্যবোৰ সম্পূৰ্ণ কৰা ইয়াতে নাওখনত কেইটামান শব্দ দিছে স্বভাৱ পোহপাল সাফল্য মূল্যৱান বুদ্ধি এইকেইটা আমি এতিয়া গাড়ীখনত থকা শব্দবোৰৰ লগত উপযুক্ত খালী ঠাইবিলাকত উপযুক্ত শব্দকেইটা আমি বহাব লাগিব ক নম্বৰটো দিছে তেওঁৰ দেশ ভাল ইয়াতে হ'ব নাওখনৰ পৰা ইয়াতে শব্দ এটা আহিব ইয়াতে তেওঁৰ স্বভাৱ ভাল তাৰপিছত খ নম্বৰতে দিছে অবাবত দেশ সময় নষ্ট নকৰিবা ইয়াতে লিখিব লাগিব অবাবত মূল্যৱান সময় নষ্ট নকৰিবা তাৰপিছতে দিছে গ নম্বৰ মিলিজুলি কাম কৰিলে সহজে দেশ অৰ্জন কৰিব পাৰি তাৰপিছত ইয়াতে লিখিব লাগিব মিলিজুলি কাম কৰিলে সহজে সাফল্য অৰ্জন কৰিব পাৰি তাৰপিছত ঘ নম্বৰতে দিছে খেতিয়কজনে খেতি বাতি কৰি পৰিয়ালটো দেশ দিছিল ইয়াতে লিখিব লাগিব খেতিয়কজনে খেতি বাতি কৰি পৰিয়ালটো পোহপাল দিছিল তাৰপিছত ঙ নম্বৰতে দিছে বলেৰে নোৱাৰিলে দেশ প্ৰয়োগ কৰিবা আমি লিখিব লাগিব বলেৰে নোৱাৰিলে বুদ্ধি প্ৰয়োগ কৰিবা তাৰপিছত দিছে হাতেৰে আমি কি কৰোঁ লিখা ইয়াতে দিছে হাতেৰে আমি কি কৰোঁ হাতেৰে আমি খেলোঁ কি খেলোঁ হাতেৰে আমি কেৰম লুডু মাৰ্বল আদি খেলোঁ তাৰপিছত আকৌ খেলোঁ দিছে খোলোঁ হাতেৰে আমি খিৰিকী খোলোঁ আমি কি খোলোঁ ইয়াতে খোলোঁ দিছে হাতেৰে আমি খিৰিকী খোলোঁ হাতেৰে আমি দৰ্জা খোলোঁ তাৰপিছত দিছে ভাঙো হাতেৰে আমি ইকৰা ভাঙো তাৰপিছত মাছৰ ভিতৰৰ পৰা যুক্তাক্ষৰ আনি বাক্যকেইটা সম্পূৰ্ণ কৰা ইয়াতে মাছটোৰ ভিতৰত কেইটামান যুক্তাক্ষৰ দিছে য'ত জ্যকাৰ লজ্যকাৰ আৰু দন্ত্য সজ্যকাৰ তাৰপিছত আমি ইয়াতে এই যুক্তাক্ষৰকেইটা আমি ইয়াতে বহুৱাব লাগিব পিতৃ মাতৃ আমাৰ পূজ্য ইয়াতে য'ত জ্যকাৰটো ইয়াতে আহিব পূজ্য তাৰপিছত সময় অমূল্য ধন ইয়াতে লজ্জকাৰটো ইয়াতে আনিব লাগিব সময় অমূল্য ধন তাৰপিছত শিক্ষাগুৰুসকল ইয়াতে সজ্জকাৰটো দন্ত্য সজ্জকাৰটো ইয়াতে আনিব লাগিব শিক্ষাগুৰুসকল নমস্য গতিকে আজি আছিল এইখিনি আমাৰ দ্বিতীয় নম্বৰ পাঠটো পঢ়াৰ লগতে প্ৰশ্ন উত্তৰসমূহ ইয়াৰে পিছত আমি নেক্সট চেপ্টাৰটো লৈ আহিম তো যদি আমাৰ ভিডিঅ'বোৰ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা তোমালোকে ধন্যবাদ